বৰপেটাৰ হাউলিত ভয়ংকৰ ঘটনা। ভাগিনে দাৰে ঘপিয়াই হত্যা কৰে মামীয়েকক। হত্যা কৰি ভাগিনৰ নাম মনোজ কুমাৰ বৰুৱা। বৰপেটাৰ হাউলিত লোমহৰ্ষক ঘটনা। ভাগিন মনোজ কুমাৰ বৰুৱাই দাৰে ঘপিয়াই হত্যা কৰে মামীয়েক ববিতা দাসক। হত্যাকাৰী মনোজ কুমাৰ বৰুৱা ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা গৈছে। ড্ৰাগছ আসক্ত ভাগিনৰ খবৰ ল'বলৈ আহি মৃত্যুক খাবতিলে মামীয়েকে। জানিব পৰা অনুসৰি ৩ বছৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱা ববিতাই এৰি থৈ গ'ল দুটি কণমানিক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। বৰপেটাৰ হাউলিত লোমহৰ্ষক ঘটনা। ভাগিন মনোজ কুমাৰ বৰুৱাই দাৰে ঘপিয়াই হত্যা কৰে মামীয়েক ববিতা দাসক। হত্যাকাৰী মনোজ কুমাৰ বৰুৱা ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা গৈছে। ড্ৰাগছ আসক্ত ভাগিনৰ খবৰ ল'বলৈ আহি মৃত্যুক খাবতিলে মামীয়েকে। জানিব পৰা অনুসৰি ৩ বছৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱা ববিতাই এৰি থৈ গ'ল দুটি কণমানিক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।